নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা 8 নম্বৰ অধ্যায় অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এই পাঠটিৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰশ্নাৱলীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। চমু উত্তৰৰ ক নম্বৰৰ প্ৰশ্ন হৈছে উৰা বাতৰি মানে কি? ইয়াৰ উত্তৰ হ'ব যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অৰ্থাৎ মিছা কথা, যিবোৰ সত্য নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে, সেয়াই উৰা বাতৰি। তোমালোকে কিবা এটা বাতৰি শুনাৰ পিছত তোমালোকে বস্তুটো এবাৰ ভাবি ল'বা যে কথাটো সঁচাই হয় নে নহয়, আৰু তোমালোকে ভাবি চাবা যে এনেকুৱা ঘটনা হ'ব পাৰে নে নাই। তাৰপিছত তোমালোকে বেলেগক ক'বা, তাৰ আগতে বাতৰিটো নক'বা ইমান সহজতে, কাৰণ তোমালোকে শিক্ষিত ল'ৰা ছোৱালী, তোমালোকে পঢ়া শুনা কৰি আছা, তোমালোকৰ এইখিনি অভিজ্ঞতা থাকিব লাগিব কোনটো উৰা বাতৰি আৰু কোনটো সঁচা বাতৰি। খ নম্বৰত আছে কুসংস্কাৰ বুলিলে কি বুজা? উত্তৰ হ'ব যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিৰ গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই কুসংস্কাৰ। গ নম্বৰত আছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? উত্তৰ হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এই কথাষাৰ কৈছিল। উত্তৰবোৰ চোৱা তোমালোকে কিমান চুটিকৈ আৰু সহজতে বুজিব পৰাকৈ লিখি দিয়া হৈছে। তোমালোকে এইবোৰ তোমালোকৰ নিজৰ বহীত লিখি ল'বা ভালকৈ আৰু ভালকৈ পঢ়িবা। ঘ নম্বৰত আছে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? উত্তৰ হ'ব 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম কি হয়? ব্ৰিটিছৰ অধীনলৈ যায়। ঙ নম্বৰ প্ৰশ্ন অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? উত্তৰ হ'ব কলেৰা ৰোগত আক্ৰান্ত হৈছিল। এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন হ'ল অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। উত্তৰ হ'ব যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে, সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম মমতা মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কুলসিত কৰে, জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। 3 নম্বৰত আছে কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? এইটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ, যদিও ইয়াৰ উত্তৰটো অলপ ডাঙৰ হ'ব ইয়াৰ উত্তৰটো, তথাপিও কি হয় এইটো ইম্পৰ্টেণ্ট হয়। অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হ'ল ক নম্বৰ জ্ঞানৰ অভাৱৰ বাবে মানুহক কুসংস্কাৰ অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়। তাৰপিছত কি আছে? খ নম্বৰত আছে মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগ সৰ্বস্ত অধ্যয়নমুখী চৰিত্ৰৰ বাবে অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। গ নম্বৰ হৈছে নেতৃত্ব স্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলতো এচাম লোকে বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। ঘ নম্বৰত আছে তোমালোকৰ ভ্ৰমণে মনৰ পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থা সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয়েই মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? জনসাধাৰণৰ অন্ধবিশ্বাসী হোৱাৰ কুসংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ। ঙ নম্বৰত আছে সহজতে সকলো পোৱাৰ মনোবৃত্তিৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়। কষ্ট নকৰাকৈ আয়াসতে মানুহক সকলো লাগে। 6 নম্বৰ আৰু শেষৰটো কাৰণটো হৈছে বিজ্ঞানসন্মত মানসিকতাৰ অভাৱৰ বাবেও
মানুহ অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। 4 নম্বৰত আছে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি। উত্তৰ হ'ব, এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। উত্তৰ হ'ব অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন। ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথি আৰু এই বিষয়বস্তু অন্তৰ্ভুক্ত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজত সজাগতা আহি এইবোৰ নিয়ন্ত্ৰিত হ'ব। আনহাতে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবোৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। 5 নম্বৰত দিয়া আছে ডাইনী সোপা ধৰা, অৰ্থাৎ সাপ ধৰে যে এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা? উত্তৰ হ'ব ডাইনী বা সোপা ধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ মানুহে হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কাৰ্য সমাধা কৰি আহিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈও সেই বিশেষ মানুহ ঘৰৰ কাৰোবাক ডাইনী বুলি অভিহিত কৰি অসৎ প্ৰবৃত্তিত মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বাৰ্থসিদ্ধিৰ বাবে সোপা ধৰাৰ অপপ্ৰচাৰ চলায়। কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত হয়। ডাইনী অথবা সোপা ধৰা বিষয়টো সমাজৰ আৱেগ অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতা স্বাৰ্থন্বেষী মানুহক উৎসাহিত কৰে। 6 নম্বৰত আছে কি তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা। উত্তৰ হ'ব বৰ্তমান এই 21 শতিকাৰ অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ প্ৰচলন দেখা পোৱা যায়, যি আমাৰ সমাজখনক পশ্চাৎপদ কৰি ৰাখে। দেখা গৈছে যে ডাইনী বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা 90% অধিক ক্ষেত্ৰত মহিলাসকলেই আক্ৰান্ত হয়। সোপা ধৰা বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকেই আক্ৰান্ত হোৱা দেখা গৈছে। সেয়েহে এনেবোৰ অন্ধবিশ্বাস কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ'লে সমাজত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে তাৰে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। অন্যান্য সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰো সৃষ্টি কৰা উচিত। তাৰপিছত 7 নম্বৰত আছে কি ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা হৈছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। এইটো ব্যাখ্যা কৰিব লাগে, ইম্পৰ্টেণ্ট হয়। অন্ধবিশ্বাস কুসংস্কাৰ আদি পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। লিখক জয়ন্ত মাধৱ বৰা। ঠিক আছে। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলসিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস কুসংস্কাৰ উৰা বাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে, মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। 2 নম্বৰ ব্যাখ্যা আছে বা খ নম্বৰ ব্যাখ্যা সংস্কাৰ এক জীৱন পদ্ধতি। উত্তৰ হ'ব সংস্কাৰ এক জীৱন পদ্ধতি। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ
নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। লিখক হ'ল জয়ন্ত মাধৱ বৰা। জীৱন নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিৰ গতিৰোধক হৈ থিয় দিয়ে। সেইবোৰেই কুসংস্কাৰ। কুসংস্কাৰ এক জীৱন পদ্ধতি, কিন্তু সেই সংস্কাৰে এক জীৱন পদ্ধতি, কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাক দিগন্তক প্ৰসাৰিত নকৰে। গ নম্বৰ ব্যাখ্যা আছে, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উত্তৰ হ'ব, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ৰচিত প্ৰবন্ধ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান যুগৰ উন্নত ভোগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেহে পৰিণত কৰাইছে। কৃচ্ছ সাধনাই হ'ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা, অথচ এই কৃচ্ছ সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভোগ বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আৱেগ। তাৰপিছত কি আছে, আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়ন বিমুখিতা। মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। তাৰপিছত এতিয়া আছে তোমাৰ কি, ভাষা বিষয়ক 8 নম্বৰৰ প্ৰশ্নত আছে, উদাহৰণটো চাই বাক্যকেইটা কৰা। উদাহৰণ কি আছে, মানৱীয় অমানৱীয়। তেন্তে কি হ'ব, সজাগতা হ'লে অসজাগতা হ'ব, সামাজিক হ'লে অসামাজিক হ'ব, ৰাজনৈতিক হ'লে অৰাজনৈতিক হ'ব, সাংবিধানিক হ'লে অসাংবিধানিক হ'ব, প্ৰচাৰ হ'লে অপপ্ৰচাৰ হ'ব। অৰ্থাৎ এইটো কি, বিপৰীত শব্দ লিখিবলৈ দিছে তোমালোকক। এতিয়া আছে তোমালোকৰ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। ইতিবাচক হ'লে কি হ'ব, নেতিবাচক, সৎ অসৎ, যোগাত্মক বিয়োগাত্মক, সক্ষম অক্ষম, উচিত অনুচিত, অভিশাপ আশীৰ্বাদ। 11 নম্বৰত আছে তোমালোকৰ বাক্য ৰচনা। মৌলিক অধিকাৰ। মৌলিক অধিকাৰ, ভাৰতীয় সংবিধানে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। অমানৱীয় কাৰ্য, অন্ধবিশ্বাসৰ কবলত পৰি কিছুমান মানুহে অমানৱীয় কাৰ্য সংঘটিত কৰে। প্ৰচাৰ মাধ্যম, সমাজত সজাগতাৰ সৃষ্টিত প্ৰচাৰ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে। সজাগতা সভা আয়োজন কৰি সমাজৰ মানুহবোৰ অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা কিছু পৰিমাণে হ'লেও বচাব পাৰি। স্বাৰ্থন্বেষী লোক, প্ৰত্যেক সমাজতেই স্বাৰ্থন্বেষী লোক থাকেই। আদিম স্তৰ, অন্ধবিশ্বাস কুসংস্কাৰ আদিয়েই সমাজ এখনক পশ্চাৎপদ কৰি আদিম স্তৰলৈ অৱনমিত কৰে। আৰু এইখিনিতে তোমালোকৰ এই ক্লাছ 9ৰ 8 নম্বৰ অধ্যায় অন্ধবিশ্বাস আৰু কুসংস্কাৰ গোটেই পাঠটিৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি ভালকৈ আলোচনা কৰা হৈ গ'ল। তোমালোকে ভালকৈ বহীত লিখি লৈ বাৰে বাৰে ৰিভিজন কৰিবা। ছ' ষ্টুডেণ্টছ, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।